খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি বলক আৰম্ভ কৰোঁ জিকে পাৰ্ট 2। হাৰিয়ানাৰ হৰিকেন বুলি কোনজন খেলুৱৈক জনা যায়? উত্তৰটো হৈছে কপিল দেৱ। কি খেলত লাভ শব্দটো শূন্য বুজায়? উত্তৰটো হৈছে টেনিছ। কি খেলত ঘোঁৰাত উঠি বল কোবোৱা হয়? এইটো উত্তৰটো হৈছে পলো। বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে 1 ডিচেম্বৰ। বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে 7 এপ্ৰিল। বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে 14 জুন। অসমৰ বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষজনৰ নাম কি আছিল? বিধানসভাৰ অধ্যক্ষজনৰ নাম কি আছিল? বসন্ত কুমাৰ দাস। অসমত অৱস্থিত দন্ত চিকিৎসক মহাবিদ্যালয়ৰ সংখ্যা কিমান আছিল? 3খন। অটল অমৃত অভিযান আঁচনিৰ দ্বাৰা লোৱা ৰোগৰ সংখ্যা কিমান আছিল? 6। কৰোনাত আক্ৰান্ত ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? কৰোনাত আক্ৰান্ত ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি কোন ৰাজ্যৰ আছিল? এইটো হৈছে কেৰালা। কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। ভাৰতৰ সৰ্বপ্ৰথম সবাক কথাছবিখনৰ নাম কি? আলম আৰা। দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? 1959। ওড়িশী নৃত্য কোন ৰাজ্যৰ হয়? ওড়িশী হৈছে উৰিষ্যা। প্ৰথম অলিম্পিক কোন দেশত হৈছিল? প্ৰথম অলিম্পিক কোনখন দেশত হৈছিল? উত্তৰটি হৈছে গ্ৰীচৰ এথেন্সত 776 BC। আজিলৈকে এইখিনিয়ে। Thank you so much watching my video.